বন্ধুসকল আজিৰ ভিডিঅ'ৰ জৰিয়তে এটি ভাল খবৰ জনাবলৈ লৈছো ৰাজ্যত নিবনুৱা ছাত্ৰ ছাত্ৰীৰ লগতে মহিলাসকলৰ বাবে হ'ব গৈ আছে এটি ভাল খবৰ অতিকে ভাল খবৰ জানিব দিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰতিটো আত্মসহায়ক গোটৰ লগত জড়িত মহিলাই পাব তেখেতসকলৰ একাউণ্টত ধন বিনামূলীয়াকৈ লগতে ছাত্ৰ ছাত্ৰী অৰ্থাৎ নিবনুৱা শিক্ষিত যুৱক যুৱতীও পাব তেখেতসকলৰ একাউণ্টত কিছু ধন আৰু এইখিনি কেনেকৈ উভতাই দিব লাগিব কেনেকৈ আপোনালোকে পাবলৈ সক্ষম হ'ব যাৱতীয় কথাখিনি এইটো ভিডিঅ'ত জনাম আহক আমি মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি আপোনালোকক শুনাবলৈ চেষ্টা কৰোঁ মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকা কৈ দিম ইট উইল বি ইন্টাৰেষ্ট ফ্ৰী গ্ৰান্ট ইয়াত আমি টকা ঘূৰাই নলওঁ এইটো আমি ডাইৰেক্টলি 10,000 টকা কৈ মহিলাসকলক দিম নেক্সট যেটো মোৰ মনত ইচ্ছা আছে সেইটো হ'ল মহিলাসকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম and the beneficiary will be 30 lakhs আমি যদি এই মহিলাখিনি যেহেতু first seed money will go from government first 10,000 seed money will be given by government second 15,000 will be loan again 10,000 will be subsidy and if that loan can be given in 7% out of that again 3.5% we will reimburse that means আমাৰ মহিলাসকলে সৰু সুৰা উদ্যোগ কৰাৰ এটা বহুত ডাঙৰ সুবিধা লাভ কৰিব মই নেটফ্ৰীৰ সিএমডি মহোদয়ক অনুৰোধ কৰিম যে আপুনি আমাৰ মহিলা উদ্যমিতা আঁচনিটো ষ্টাডি কৰি লওক and how Netfree and Assam government can join hand in providing further loan to our beneficiary আমাৰ হিতাধিকাৰী সকলক কেনেকৈ আমি আৰু বেনিফিচিয়াৰী দিব পাৰোঁ দ্বিতীয়তে আমি অসমৰ যুৱকসকলক 2 লাখ টকা আপফ্ৰণ্ট CM AAA আমি তেওঁলোকক গ্ৰান্ট দিম ফৰ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ আৰু ইয়াতো আমি গ্ৰান্ট দিম সেইসকলক যিসকল অলৰেডি কিবা নহয় কিবা এটা কাম কৰি আছে already those who are involved in some economic activities যদি 2 লাখ টকা চৰকাৰৰ পৰা লোন লয় আৰু 2 লাখ টকাৰ ওপৰত তেওঁলোকক যি লোন লাগে if Netfree comes in and help them I think আমি বহুতখিনি একেলগে লগ লাগি কাম কৰিব পাৰিম central government gives you interest free loan Assam government can also give you interest free loan so we can work together on a solid scheme which will have a partnership from both central and state government and central government jito 70 koti toka di ase I can request government of India to increase it little bit more also so that Netfree's financial bargain can increase over the period